আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি বিভাগত উত্তীৰ্ণ হয় বা কি ডিভিজন পায়, নতুনকে কিবা নিয়ম আনিছে নেকি, আজি সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত ডিসকাস কৰিম। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম যে কিমান নম্বৰ পালে তোমালোকে ফাৰ্ষ্ট ডিভিজন পাবা, কিমান নম্বৰ পালে তোমালোকে সেকেন্ড ডিভিজন পাবা আৰু কিমান নম্বৰ পালে তোমালোকে থাৰ্ড ডিভিজনত উত্তীৰ্ণ হবা। আৰু তোমালোকৰ ষ্টাৰ পাবলৈ কিমান মাৰ্কস লাগে, ডিস্টিংশন পাবলৈ হলে তোমালোকৰ কিমান মাৰ্কস লাগে আৰু কিমান মাৰ্কস পালে তোমালোকে এটা সাবজেক্টত লেটাৰ পাবা, গোটেইখিনি ডিসকাস কৰিম। যিমানে মেট্ৰিকৰ ৰিজাল্টৰ দিন ওচৰ চাপিছে তোমালোক হয়তো ঘৰতো নাইবা তোমাৰ লগৰীয়া নাইবা ওচৰ চুবুৰীয়া মানুহবিলাকে তোমালোকক সুধিছে যে তুমি কি ডিভিজনত উত্তীৰ্ণ হবা, ডিস্টিংশন পাবা নে নাই, কোনটো সাবজেক্টত লেটাৰ পাবা বা কিমান নম্বৰত উত্তীৰ্ণ হবা, পাস কৰিবা নে নাই, আদি হয়তো তুমি কুৱেশ্যনৰ সন্মুখীন হৈছা। গতিকে আজিৰ ভিডিঅ'টোৰ ডিটেইলছ তোমালোকে চোৱা, তোমালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ কৰি দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চোৱা। আৰু তোমালোকে যদিহে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছা, তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা। তো চোৱা, মেট্ৰিক পৰীক্ষাত টোটেল 6টা সাবজেক্টত 600 মাৰ্কস আহে আৰু তাৰে পৰা কিমান মাৰ্কস পালে ফেইল কৰে আৰু কিমান মাৰ্কস পালে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন গোটেইখিনি কথা আলোচনা কৰিম। চোৱা, মিনিমাম পাস মাৰ্কস হল তোমাৰ 180, অৰ্থাৎ 6টা সাবজেক্টত যদি তুমি 30 কে নম্বৰ পোৱা তেতিয়াহলে তোমাৰ টোটেল মাৰ্কস হয় 180 মাৰ্কস, অৰ্থাৎ 180 নম্বৰ। অৰ্থাৎ 180 নম্বৰ যদি তুমি পোৱা, তুমি মেট্ৰিকত মিনিমাম পাস কৰিবা, অৰ্থাৎ থাৰ্ড ডিভিজন পাই তুমি হলেও পাস কৰিবা, কিন্তু 180 মাৰ্কস যদি তুমি পোৱা। এতিয়া আহিছো তোমাৰ যিখিনি ইংৰাজী, সোশিয়াল সায়েন্স, তাৰপিছত সায়েন্স, মেথছ আদিৰ যিখিনি তোমাৰ এই সাবজেক্টখিনি মেইন সাবজেক্টখিনি আছে প্ৰেক্টিকেল আৰু থিয়ৰী। এতিয়া তুমি ভালদৰে চোৱা কিমান মাৰ্কস প্ৰেক্টিকেলত পাব লাগিব আৰু কিমান মাৰ্কস তুমি থিয়ৰীত পালে তুমি এই সাবজেক্ট কেইটাত পাস কৰিবা। এমআইএল আৰু ইলেক্টিভৰ কাৰণে মই এক্সট্ৰাকে তাৰ অলপ পিছত কৈ আছো, কিন্তু এইখিনি তোমালোকে ভালদৰে চাই লোৱা যে এই সাবজেক্টখিনি তুমি কিমান মাৰ্কস লৈ উত্তীৰ্ণ হ'ব লাগিব, তেতিয়া তুমি মেট্ৰিকত পাস কৰিবা। তো এই সাবজেক্টখিনি সব প্ৰেক্টিকেলত আছে তোমাৰ টোটেল 10 মাৰ্কস আৰু ইয়াৰে পৰা তুমি টোটেল পাব লাগিব 3 মাৰ্কস। 3 মাৰ্কস যদি তুমি প্ৰেক্টিকেলত নোপোৱা এই 4টা সাবজেক্টত, তেতিয়া কিন্তু তুমি ফেইল কৰিবা। আৰু ইফালে যদি মই থিয়ৰী লৈ চাও, থিয়ৰীত চোৱা টোটেল তোমাৰ থিয়ৰীত আছে 90 মাৰ্কস, হয়নে? ইয়াৰে পৰা তোমাৰ ডেসক্ৰিপটিভত আছে 45 মাৰ্কস আৰু এমসিকিউত আছে 45 মাৰ্কস, অৰ্থাৎ 45 45 90 মাৰ্কস, অৰ্থাৎ 90 মাৰ্কস আছে তোমাৰ থিয়ৰীত আৰু 10 মাৰ্কস ইফালে আছে প্ৰেক্টিকেলত। এতিয়া এই ডেসক্ৰিপটিভ আৰু এমসিকিউত কিমান মাৰ্কস পালে তুমি এই সাবজেক্ট কেইটাত পাস কৰিবা, মই তাকে ডিসকাস কৰিম। চোৱা এই মেইন 4টা সাবজেক্টত তুমি ডেসক্ৰিপটিভ অৰ্থাৎ 45 ৰ ভিতৰত তুমি পাস কৰিব লাগিব 14 মাৰ্ক পাই। তুমি যদি 14 মাৰ্কস যদি ডেসক্ৰিপটিভত অৰ্থাৎ লং কুৱেশ্যন এনসাৰত যদি তুমি পোৱা, তেতিয়াহে তুমি কি কৰিবা সেই পাৰ্টিকুলাৰ সাবজেক্টত পাস কৰিবা, অৰ্থাৎ ডেসক্ৰিপটিভত। ইফালে আৰু এমসিকিউটো তুমি কিন্তু পাস কৰিব লাগিব। যদি তুমি এমসিকিউত পাস নকৰা, তেতিয়া কিন্তু সেই পাৰ্টিকুলাৰ সাবজেক্টত তুমি ফেইল কৰিবা। অৰ্থাৎ এমসিকিউ 45টা ভিতৰত 45 মাৰ্কসৰ ভিতৰত তুমি এমসিকিউত টোটেল 13 মাৰ্কস এটা পাব লাগিব, তেতিয়াহে তুমি এমসিকিউত পাস কৰিবা। তেতিয়াহলে তোমাৰ ইফালে 13 আৰু 14 আৰু ইফালে 3 টোটেল মিলাই কিমান হল 30 মাৰ্কস হল। অৰ্থাৎ বুজি পাইছা, এই সাবজেক্ট কেইটাত তুমি অৰ্থাৎ 14 তাৰপিছত ইফালে এমসিকিউত 13 আৰু ইফালে তুমি প্ৰেক্টিকেলত 10ৰ ভিতৰত তুমি 3 পাব লাগিব, তেতিয়া টোটেল মিলাই কিমান হল যে 100 মাৰ্কস হল। ইয়াৰে পৰা তুমি 30 মাৰ্কস পালে তুমি সেই পাৰ্টিকুলাৰ সাবজেক্টত পাস কৰিবা। এতিয়া আহিছো এমআইএল আৰু ইলেক্টিভ সাবজেক্ট। এমআইএল আৰু ইলেক্টিভ সাবজেক্টত যদি তুমি 30 মাৰ্কস পোৱা, তেতিয়া তুমি পাস কৰিবা। অৰ্থাৎ আসামিজত যদি 30 মাৰ্কস তুমি পোৱা, তুমি কি এই আসামিজত পাস কৰিবা আৰু ইলেক্টিভতো তুমি সেইদৰে 30 মাৰ্কস পালে তুমি পাস কৰিবা। এতিয়া আহিছো ডিস্টিংশন। তুমি হয়তো শুনিছাই যে কোনোবাই কয় যে তুমি ডিস্টিংশন পাবা নাই, অৰ্থাৎ ডিস্টিংশন পাব হলে তুমি মেট্ৰিক পৰীক্ষাত 600 মাৰ্কৰ ভিতৰত তুমি 510 বা ইয়াৰ অধিক তুমি পাব পাৰা। যদি তুমি 510 পোৱা, তেতিয়া তুমি ডিস্টিংশন পাবা, আৰু যদি 511 পোৱা তুমি ডিস্টিংশন পাবা। অৰ্থাৎ 510ৰ ওপৰত হলে তুমি ডিস্টিংশন পাবা, অৰ্থাৎ 85 মাৰ্কস যদি 85% যদি তুমি পোৱা, 85% বা ইয়াৰ ওপৰত 86 বা 85.1 যদি তুমি পোৱা, তথাপিও তুমি কিন্তু ডিস্টিংশনত উত্তীৰ্ণ হবা। ইয়াৰ পিছত ডিস্টিংশনৰ তলত আছে তোমাৰ ষ্টাৰ, অৰ্থাৎ ষ্টাৰ পাব হলে তুমি 450ৰ পৰা 509 মাৰ্কস পাব লাগিব, অৰ্থাৎ 75%ৰ পৰা তুমি 84.9%, অৰ্থাৎ 450 মাৰ্কসৰ পৰা 509 মাৰ্কস লৈকে তুমি পাব লাগিব। আৰু 75%ৰ পৰা 84.9% যদি তুমি পোৱা, তেতিয়া তুমি ষ্টাৰ পাবলৈ তুমি সক্ষম হবা। অৰ্থাৎ তোমাৰ যিটো মাৰ্কশ্বিট থাকিব তাতে তোমাৰ লিখা থাকিব যে ষ্টাৰ। ওকে, এতিয়া বুজি পাইছা ডিস্টিংশন আৰু ষ্টাৰৰ মাজৰ পাৰ্থক্য। এতিয়া ইয়াৰ পিছত নেক্সট চোৱা যে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন আৰু থাৰ্ড ডিভিজনৰ বিষয়ে মই এতিয়া তোমালোকক কম। চোৱা, ফাৰ্ষ্ট ডিভিজন পাব হলে তুমি 360 বা ইয়াৰ ওপৰত তুমি মাৰ্কস পাব লাগিব আৰু পাৰ্চেন্টেজ তুমি 60% বা ইয়াৰ এভৱ পাব লাগিব। অৰ্থাৎ 360 মাৰ্কস যদি তুমি স্কোৰ কৰা, তেতিয়া তুমি মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাবা। বুজি পাইছা ফাৰ্ষ্ট ডিভিজন কিমান নম্বৰ পালে পাই? অৰ্থাৎ তোমাৰ 60% হলে তুমি ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হবা। ইয়াৰ পিছত নেক্সট যিটো ফাৰ্ষ্ট ডিভিজনৰ পিছত আহে তোমাৰ সেকেন্ড ডিভিজন, অৰ্থাৎ সেকেন্ড ডিভিজন পাব হলে তুমি 600 নম্বৰৰ ভিতৰত তুমি 270ৰ পৰা 359 নম্বৰলৈকে, অৰ্থাৎ 270ৰ পৰা তুমি 359 মাৰ্কস যদি তুমি পোৱা, অৰ্থাৎ পাৰ্চেন্টেজ হয় তোমাৰ 45ৰ পৰা 59.9%,
59.9% লৈকে যদি তুমি পোৱা ইফালে 45% তেতিয়াও তুমি কিন্তু সেকেন্ড ডিভিজনত তুমি উত্তীৰ্ণ হবা বুজি পাইছা সেকেন্ড ডিভিজন মানে কিমান মাৰ্কস পাব লাগে ইয়াৰ পিছত সেকেন্ড ডিভিজনৰ পিছত আমি চাও থাৰ্ড ডিভিজন চোৱা থাৰ্ড ডিভিজন পাব হলে তুমি সাধাৰণ 600 নম্বৰৰ পৰা তুমি 600 ৰ পৰা তুমি 180 ৰ পৰা 269 লৈকে যদি তুমি মাৰ্কস স্কোৰ কৰা তেতিয়া তুমি থাৰ্ড ডিভিজন পাবা অৰ্থাৎ 30% এটা পালেই তুমি থাৰ্ড ডিভিজনত উত্তীৰ্ণ হবা ইফালে 30% আৰু সিফালে 44.9% লৈকে যদি তুমি পোৱা তেতিয়া তুমি থাৰ্ড ডিভিজনত উত্তীৰ্ণ হবা অৰ্থাৎ তুমি লোয়েষ্ট মাৰ্ক হল তোমাৰ 180 মই প্ৰথমে তোমাক কৈছো যে 180 নম্বৰ পালেই তুমি মেট্ৰিকত পাস কৰিবা অৰ্থাৎ যদি তুমি 179 ও পোৱা তেতিয়াও কিন্তু তুমি ফেইল কৰিবা আৰু কম্পাৰ্টমেন্টেল এক্সাম তুমি দিব লাগিব অৰ্থাৎ মেট্ৰিকৰ একেবাৰে তলৰ যেটো হেতু হল যে থাৰ্ড ডিভিজন হলেও তুমি মেট্ৰিকত কিন্তু পাস কৰিবা ঠিক আছে বুজি পাইছা গতিকে এই আটাইকেইটা যদি মই মিলাই চাও একেবাৰে ওপৰত হল তোমাৰ ডিস্টিংশন আৰু ইয়াৰ পিছত আহে ষ্টাৰ আৰু ইয়াৰ পিছত আহে ফাৰ্স্ট ডিভিজন ইয়াৰ পিছত আহে সেকেন্ড ডিভিজন আৰু ইয়াৰ তলত আহে তোমাৰ থাৰ্ড ডিভিজন এতিয়া সব ভালকে আৰু এবাৰ চাই লোৱা যে ডিস্টিংশন বা ষ্টাৰ পাবলৈ কি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব তোমালোকে এই লেফট সাইডত সব বাওঁফালে যে ডিস্টিংশন পাব হলে তুমি 510 বা ইয়াৰ ওপৰত নম্বৰ পাব লাগিব অৰ্থাৎ তুমি 85% বা ইয়াৰ ওপৰত পাব লাগিব ইয়াৰ পিছত ষ্টাৰ মাৰ্কস পাব হলে তুমি 450 ৰ পৰা 509 নম্বৰ স্কোৰ কৰিব লাগিব বা তোমাৰ 75% ৰ পৰা 84.9% লৈকে যদি তুমি পোৱা তেতিয়া তুমি ষ্টাৰ মাৰ্কস পাবলৈ তুমি সক্ষম হবা তাৰ পিছত এতিয়া চোৱা ৰাইট সাইডে চোৱা যে ফাৰ্স্ট ডিভিজনৰ যিখিনি ক্ৰাইটেৰিয়া দিয়া আছে চোৱা যে 360 বা ইয়াৰ ওপৰত যদি তুমি মাৰ্কস পোৱা বা 60% আৰু ইয়াৰ যদি এবভ পোৱা তেতিয়া তুমি কি ফাৰ্স্ট ডিভিজনত উত্তীৰ্ণ হবা অৰ্থাৎ ফাৰ্স্ট ডিভিজন পাব হলে তুমি 360 নম্বৰ 600 ৰ ভিতৰত 360 নম্বৰ পালে তুমি ফাৰ্স্ট ডিভিজনত উত্তীৰ্ণ হবা তাৰ পিছত চোৱা সেকেন্ড ডিভিজন পাব হলে তুমি মই কি কৈছো যে 270 ৰ পৰা 359 নম্বৰলৈকে যদি তুমি স্কোৰ কৰা তুমি সেকেন্ড ডিভিজনত উত্তীৰ্ণ হবা অৰ্থাৎ তুমি 270 ৰ পৰা যদি 359 নম্বৰলৈকে যদি তুমি পোৱা এজনে ধৰা পাইছে যে 270 আৰু এজনে পাইছে 359 তেতিয়া 270 নম্বৰ পোৱা জনেও সেকেন্ড ডিভিজন পাব 359 পোৱা মানুহজনেও কি পাব ষ্টুডেন্ট জনেও সেকেন্ড ডিভিজনত উত্তীৰ্ণ হব অৰ্থাৎ ইফালে 45% আৰু সিফালে যদি 59.9% এজনে পায় দুইজনে কি হ'ব সেকেন্ড ডিভিজনত উত্তীৰ্ণ হ'ব তোমালোকৰ কনফিউজ দূৰ হল ইয়াৰ পিছত চোৱা নেক্সট থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'ব হলে 180 যদি এটা ষ্টুডেন্ট যদি পায় আৰু এজনে যদি 269 যদি পায় দুইজনে কি হ'ব যে থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'ব অৰ্থাৎ থাৰ্ড ডিভিজন পাব হলে তোমাৰ 180 ৰ পৰা 269 মাৰ্কস পালি তুমি থাৰ্ড ডিভিজনত উত্তীৰ্ণ হ'ব অৰ্থাৎ 30% ৰ পৰা 44.9% লৈকে যদি তুমি স্কোৰ কৰা তুমি থাৰ্ড ডিভিজনত তুমি উত্তীৰ্ণ হবা নেক্সট আহিছো কোনো এটা সাবজেক্টত যদি তুমি লেটাৰ মাৰ্কস পাব যদি খোজা সেই সাবজেক্টত কিমান মাৰ্কস পাব লাগিব তুমি যদি কোনো এটা সাবজেক্টত 80 বা 80 নম্বৰ আৰু যদি 80 ৰ পৰা 1 নম্বৰো বেছি পোৱা তেতিয়াও কিন্তু তুমি সেই পাৰ্টিকুলাৰ সাবজেক্টত তুমি লেটাৰ মাৰ্কস পাবা অৰ্থাৎ তোমাৰ মাৰ্কশিটত লিখা থাকিব যে ইমান তুমি যদি ইংৰাজীত যদি ধৰা 81 পাইছা বা 80 পাইছা তোমাৰ তাতে লেটাৰ বুলি লিখা থাকিব এল বুলি লিখা থাকিব এটো হল লেটাৰ মাৰ্কস অৰ্থাৎ কোনো এটা সাবজেক্টত তুমি 80 মাৰ্কস স্কোৰ কৰিলে তুমি সেই সাবজেক্টত লেটাৰ মাৰ্কস তুমি পাবলৈ সক্ষম হবা এইটোই হল তোমাৰ লেটাৰ মাৰ্কসৰ কথা গতিকে আজিৰ এইটো ভিডিওত আলোচনা কৰিলো যে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে কি বিভাগত উত্তীৰ্ণ হয় আশা কৰো তোমালোকে বুজি পাইছা আৰু মই যিমান পাৰো তোমালোকক সহজকৈ বুজাবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে ভিডিওটো যদি ভাল পাইছা ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু নেক্সট কোনটো টপিকছৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু তোমালোকে যদিহে এতিয়ালৈকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ লবা হোৱাটছআপ চেনেলত জয়েন হবা তাতে ফ্ৰী অফ কষ্টত মই তোমালোকক গাইড কৰি থাকিম হোৱাটছআপ চেনেলৰ লিংক ভিডিও ডেসক্ৰিপচন বা পিন কমেন্টত তোমালোকে পাই যাবা